বৰপেটাৰ কয়াকুছিত বৰপেটা লোকসভা সমষ্টিৰ CPMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বাঘবৰ সমষ্টিৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক সাৰমান আলী আহমেদে। নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়ক সাৰমান আলী আহমেদে কয়, বৰপেটাত কংগ্ৰেছে কোনো প্ৰাৰ্থী দিয়া নাই। কংগ্ৰেছে বৰপেটা চিটটো বিজেপিৰ ওচৰত বিক্ৰী কৰিছে। সেইবাবে অখ্যাত দিব্যায়ন নামৰ লোকজনক টিকট দিছে যাতে 2-3 লাখ মান মুছলমানে ভোট পায় আৰু ফণীভূষণ চৌধুৰী বিজয় নিশ্চিত হয়। ফণীভূষণ চৌধুৰী ব্যক্তিগতভাৱে ভাল মানুহ যদিও তেওঁ বিজেপিৰ মানুহ। তেওঁক ভোট দিয়া মানে নৰেন্দ্ৰ মোদীক ভোট দিয়া। তেওঁক ভোট দিয়া মানে হিমন্ত বিশ্ব শৰ্মাক ভোট দিয়া। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, মিয়াক মই অপমান কৰিমেই। পীযুষ হাজৰিকাই কয়, মিয়াৰ গৰম তেজ ঠাণ্ডা কৰিম। জয়ন্ত মল্লই কয়, মিয়াৰ এইখন দেশ নহয় বাংলাদেশত যোৱা, ইয়াত তেওঁলোকৰ কোনো অধিকাৰ নাই। সেই বিজেপিক ভোট দিব পাৰি নেকি বুলি মন্তব্য কৰে সাৰমান আলী আহমেদে। তাৰোপৰি তেওঁ বয়সীয়াল মানুহ নিৰ্বাচনী সভাতে টোপনি মাৰি থাকে। তাৰোপৰি তেওঁ হিন্দী ইংৰাজী ক'ব নাজানে। সেয়েহে মনোৰঞ্জন তালুকদাৰ উপযুক্ত মানুহ। সেয়েহে বৰপেটা সমষ্টিৰ উন্নয়নৰ বাবে দল মত পাহৰি হিন্দু মুছলমান সকলোকে মনোৰঞ্জন তালুকদাৰক ভোট দিবলৈ আহ্বান জনায় সাৰমান আলী আহমেদে। তেওঁ লগতে কয়, কংগ্ৰেছে তেখেতক বিধায়ক বনোৱা নাই, ৰাইজেহে তেওঁক বিধায়ক বনাইছে বুলি মন্তব্য কৰে বাঘবৰৰ বিধায়ক সাৰমান আলী আহমেদে। কয়াকুছিৰ পৰা ইলিয়াছ দেয়ানৰ ৰিপৰ্ট, দি পাব্লিক নিউজ। চাওক, বৰপেটাত কংগ্ৰেছে কোনো প্ৰাৰ্থী দিয়া নাই। কংগ্ৰেছে এই চিটটো বিজেপিৰ ওচৰত বিক্ৰী কৰিছে। সেইকাৰণে দিব্যায়ন নামৰ হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ আৰু অখ্যাত লোক এজনক দিছে, যাতে তেওঁ 2-3 লাখ ভোট মুছলমানৰ পায় আৰু যাতে ফণীভূষণ চৌধুৰী বিজয়ী হয়। দ্বিতীয়তে যিটো আৰু দিব্যায়ন আপোনাৰ 2 লাখ মান ভোট পালেও তেওঁ লাখি বুলি ক'ম, তাতকৈ কমেই পাব লাগে। ইফালে ফণীভূষণ চৌধুৰী ডাঙৰীয়া ব্যক্তিগত হিচাপে ভাল যদিও তেওঁ হ'ল বিজেপিৰ লগত যুক্ত মানুহ আৰু তেওঁৰ বয়স যথেষ্ট হৈছে। তেওঁ দেখিছে নহয়, টোপনি মাৰি আছে। গতিকে তেওঁ পাৰ্লিয়ামেণ্টত গৈ আমাৰ এই বেকৱাৰ্ড বৰপেটা জিলা বা সংসদীয় সমষ্টিৰ কাৰণে কিবা কৰিব পাৰিব বুলি মোৰ আশা ক্ষীণ। আৰু তাৰোপৰি তেওঁ অসমীয়াৰ বাদে হিন্দী ইংৰাজীও ক'ব নোৱাৰে। এই প্ৰেক্ষাপটত মনোৰঞ্জন তালুকদাৰ বৰপেটা সংসদীয় সমষ্টিৰ কাৰণে উপযুক্ত প্ৰাৰ্থী। সেইকাৰণে মই হিন্দু মুছলমান ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আহ্বান জনাইছোঁ যে ভাই, দলমত পাহৰি যাওক। আমাৰ বৰপেটা জিলাৰ উন্নতি লাগে, আমাৰ বৰপেটা সংসদীয় সমষ্টিৰ উন্নয়ন লাগে আৰু তাৰ কাৰণে এইবেলি আপোনালোকে নিৰ্বাচনত দলমত পাহৰি গৈ উপযুক্ত প্ৰাৰ্থী, আমাৰ স্থানীয় প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক বিপুল ভোটত বিজয়ী কৰক। হয়, আজি কংগ্ৰেছৰ পৰা কৈছে যে মনোৰঞ্জন তালুকদাৰক বিধায়ক বনাইছে কংগ্ৰেছে, আৰু এই ক্ষেত্ৰত কংগ্ৰেছত বৰপেটা লোকসভা সমষ্টিটো এৰি দিব লাগিছিল বুলি ব্যক্ত কৰিছিল। কি ক'ব এই ক্ষেত্ৰত? এই যে কংগ্ৰেছে আপোনাৰ এই অহং ভাৱটোৱে কংগ্ৰেছৰ কাল হৈছে। কংগ্ৰেছে কেনেকৈ বনালে বিধায়ক বনাইছে ৰাইজে। কংগ্ৰেছৰ এনেকুৱা হাজাৰ লণ্ঠন ডিঙিত গাঁঠি দিলেও নিজিকিলেহেঁতেন যদি ৰাইজে নিবিচাৰিলেহেঁতেন। ৰাইজে মনোৰঞ্জন তালুকদাৰক চিনি পায় আৰু কংগ্ৰেছে গাদ্দাৰী কৰিছে, চিটটো এৰি নিদি। ইফালে ইণ্ডিয়া মহাজোঁট কয়, ইফালে তেওঁলোকৰ উপযুক্ত প্ৰাৰ্থীও নাই, তথাপি মনোৰঞ্জন তালুকদাৰক এৰি দিয়া নাই। অৰ্থাৎ কংগ্ৰেছে, আৰু তাৰ কাৰণে মই ভাবোঁ তাৰ কাৰণে মূলতঃ ৰেছপঞ্চিবল এই সৰু ক্ষত্ৰিয় সমষ্টিৰ বিধায়ক ডাঙৰীয়া। তেখেত মুখ্যমন্ত্ৰী ঘৰৰ মানুহ, অতি ক্ল'জ মানুহ। তেওঁ কিছু সেই সুবাদত, ক্ল'জনেছৰ সুবাদত কিছু ডেভেলপমেণ্ট কাম কৰিছে, মই ভাল পাইছোঁ। কিন্তু এই দিব্যায়নৰ নিচিনা কেণ্ডিডেট দি পেলাই বৰপেটা সমষ্টি বিক্ৰী কৰাটো মই বেয়া পাইছোঁ। কংগ্ৰেছৰ ফালৰ পৰা কৈছে যে মনোৰঞ্জন তালুকদাৰৰ লগত মিত্ৰতাৰে প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ব্যক্ত কৰিছে। কি ক'ব? আৰে হোৱাট মিত্ৰতা? দিছ ইজ ফুলিছ। আৰু they are fool and they want to make fool all the people. What foolish statement is this? আল্টিমেটলি চাব, অগপক তেওঁলোকে উৱাখাবৰ দিব খুজি আছে। তেওঁলোকে মূৰ্খ বুলি ৰাইজক মূৰ্খ বুলি ভবাটো ভুল। অহাকালি কয়াকুছিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ আহি থাকক না, হোৱাট শ্বেল আই ডু?